বহু প্ৰতীক্ষাৰ অন্তত আজি মুকলি হ'ল উত্তৰ গুৱাহাটী আৰু মাছখোৱা সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলংখন। আজি দিনৰ 1 বজাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰে এই দলংখন আৰু ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত কৰে। এক কথাত ক'বলৈ গ'লে অসমবাসীয়ে পালে এক বৃহৎ উপহাৰ। এক কথাত আন এটা কথা উল্লেখ কৰিব পাৰি যে এই দলংখনে এতিয়া উত্তৰ গুৱাহাটীৰ পৰা যাত্ৰা অতি চমু কৰিব আৰু লগতে মহানগৰীত হোৱা যি যান-জঁট, এই যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। আৰু এই দলংখনত ব্যৱহাৰ কৰা হৈছে উচ্চ প্ৰযুক্তি আৰু এই প্ৰযুক্তি ভাৰতবৰ্ষৰ ভিতৰত থকা যিমান দলং আছে এই দলংবিলাকৰ অন্যতম। আজি আমি এই দলংখনত উপস্থিত হৈছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে এই দলংখন চাবলৈ অসমৰ তথা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা হিলদোল ভাঙি ৰাইজ ওলাই আহিছে। তেওঁলোকৰ এটাই ইচ্ছা, এই দলংখন এবাৰ তেওঁলোকে উঠি চোৱা আৰু এই দলংখনত উঠি তেওঁলোকে যি ইতিহাস, এই ইতিহাসত তেওঁলোকৰ নামো খোদিত কৰা। প্ৰত্যেকে তেওঁলোকে একোকপি চেলফি উঠিছে, তেওঁলোকৰ মনৰ পচন্দমতে ভিডিঅ' উঠাইছে। তেওঁলোকে এটাই বিচাৰিছে যে এই ঐতিহাসিক যি ক্ষণ, এই ক্ষণৰ তেওঁলোক সাক্ষী হ'ব। এয়া আজিৰ এই দৃশ্য আৰু এই দৃশ্য আজি প্ৰত্যক্ষ কৰিছে মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলে মাছখোৱাৰ পৰা। মাছখোৱাৰ এই দলংখনে এতিয়া বিশ্বৰ মানদণ্ডত আজি অসমক প্ৰতিষ্ঠা কৰিলে আৰু এক কথাত ক'বলৈ গ'লে এই দলংখনে এতিয়া বেপাৰ বাণিজ্যকে আদি কৰি মানুহৰ যি সভ্যতা, এই সভ্যতা আৰু কিছু আগলৈ লৈ যোৱাত সহায় কৰিব। এই দলংখন এক কথাত ক'বলৈ গ'লে আইকনিক ব্ৰিজ বুলি ক'ব লাগিব। এই দলংখনত ইতিমধ্যে যথেষ্ট উন্নত মানদণ্ডৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। আমি যদি এই মুহূৰ্তত আমি যদি কিছু দৃশ্য দেখুৱাবলৈ যদি সক্ষম হয় মোৰ সতীৰ্থ ফটো সাংবাদিকগৰাকীয়ে, এই দলংখনত থিয় দিলে আপোনালোকে লক্ষ্য কৰিব দলংখনৰ যি অভূতপূৰ্ব দৃশ্য, অভূতপূৰ্ব সৌন্দৰ্য আৰু এই দলংখনৰ পৰাই দেখাব পাৰি নীলাচল পাহাৰ আৰু এই নীলাচল পাহাৰৰ ওপৰতেই মা কামাখ্যাৰ মন্দিৰ অৱস্থিত। আৰু এক কথাত ক'বলৈ গ'লে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখনে এতিয়া এক নতুন ইতিহাস ৰচনা কৰিলে। এক কথাত ক'বলৈ গ'লে অসমৰ জনসাধাৰণে প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, অসমৰ যি মুখ্যমন্ত্ৰী, তেওঁৰ ওপৰত যথেষ্টভাৱে সকলোৱে এতিয়া ধন্যবাদ জ্ঞাপন কৰিছে যে তেখেতৰ নেতৃত্বত বুলি ক'ব লাগিব প্ৰকৃততে এখন সুন্দৰ দলং, সুন্দৰ উপহাৰ তেওঁলোকে এই নৱবৰ্ষত লাভ কৰিছে। আৰু এই দৃশ্য আজি মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে গুৱাহাটীৰ মাছখোৱাৰ পৰা। আৰু মাছখোৱাৰ এই দলংখনে এতিয়া এক ক'বলৈ গ'লে গুৱাহাটীৰ তথা উত্তৰ গুৱাহাটীৰ বা ব্ৰহ্মপুত্ৰ উত্তৰ পাৰলৈ যি যাত্ৰা, উত্তৰ পাৰলৈ এই যাত্ৰা তেওঁলোকে অতি চমু কৰিছে। আৰু এক কথাত ক'বলৈ গ'লে আহি থকা দিনবিলাকত এই দলংখনে যথেষ্টখিনি আমাৰ ৰাইজক তথা অসমবাসীক আগলৈ লৈ যাব। আৰু আহি থকা দিনবিলাকত নতুন যি আমাৰ প্ৰজন্ম, ভৱিষ্যতৰ প্ৰজন্ম যিবিলাক আহি আছে, তেওঁলোকে এটা কথাই ক'ব যে এই চৰকাৰখনে যথেষ্টখিনি কাম কৰিছে, উন্নয়নৰ বাবে কাম কৰিছে। আমি কিছু এতিয়া এই দলংখনত অহা কিছু লোকৰ বিষয়ে আমি জানিম। सर कैसे लगा? बहुत सुंदर, अति सुंदर। कैसा अनुभव कैसे है? क्या होता है मैंने जो मैंने बोलना बहुत मुश्किल हो गया, जिसको मैंने असम में बोलते हैं अकल्पनीय। আৰু কি ক'ব, নতুন বছৰ এক বৃহৎ উপহাৰ বুলি ক'ব। বৃহৎ উপহাৰ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী পদক্ষেপৰ কাৰণে এইটো সম্ভৱ হৈ উঠে, নহ'লে হয়তো নহ'ল তেনে। আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে দেখিবলৈ পাইছোঁ বা বুজিব পাৰিছোঁ। আপুনি আপোনাৰ জীৱনত যথেষ্টখিনি আপুনি পৰিৱৰ্তন দেখিছে, বিভিন্ন চৰকাৰ দেখিছে, বিভিন্ন চৰকাৰৰ উত্থান পতন দেখিছে। এই চৰকাৰখনে যথেষ্টখিনি কাম কৰিছে আৰু এক কথাত ক'বলৈ গ'লে এই দলংখন প্ৰকৃততে এক মাইলষ্টন বুলি ক'ব লাগিব। কি ক'ব এই ক্ষেত্ৰত আপুনি চৰকাৰখনক কি ক'ব, মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব, মোদী ডাঙৰীয়াক কি ক'ব, কি বুলি চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছোঁ। মানে এইটো ভাবিব নোৱাৰা কাম এটা হৈ গ'ল, যিটো মানে ভাবিলে বৰ আচৰিত যেন লাগে, যেন কেনেকে হ'ল, কি হ'ল, মানে 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 অসম্ভৱটো সম্ভৱ কৰি পেলালে। নিশ্চিতভাৱে ক'বলৈ গ'লে এক ঐতিহাসিক ক্ষণ এইটো, হিষ্ট্ৰিকেল, ভেৰি হিষ্ট্ৰিকেল মুভমেণ্ট। আপুনি গুৱাহাটীত কিমান বছৰ ধৰি আছে? মই এনেই মোৰ দেৰগাঁও হয়, মোৰ গুৱাহাটীত প্ৰায় 8-9 বছৰ হ'ল। গতিকে এই ক্ষেত্ৰত আপুনি গুৱাহাটীত এনেকুৱা দৃশ্য আগতে কেতিয়াবা দেখিছিল নে? নেভাৰ কেতিয়াও দেখা নাই দেই। এই চাওঁতে চাওঁতে 2টা বছৰত বহুতখিনি হৈ গুচি গ'ল। এইটো মানে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব লাগিব। মানে চেলুট কৰিবলৈ মন গৈছে মানুহজনক। এয়াই মুখ্যমন্ত্ৰীগৰাকীৰ সাফল্য
তেখেতে জনালে যে প্ৰকৃততে কিদৰে উন্নয়ন হৈছে, উন্নয়নৰ পথত অসম কিদৰে আগবাঢ়ি গৈছে আৰু আহি থকা দিনবিলাকত সকলোৱে লক্ষ্য ৰাখিব এই দলংখন যাতে প্ৰকৃততে আমাৰ দায়িত্ব থাকিব যাতে আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ, ইয়াৰ মানদণ্ড আমি যাতে কেতিয়াও তললৈ যাবলৈ নিদিওঁ। আৰু যদি মোৰ ফটো সাংবাদিকগৰাকীয়ে অন্য কিছু দৃশ্য দেখুৱাবলৈ সক্ষম হয়, এয়া নীলাচল পাহাৰৰ দৃশ্য। ইয়াৰ এই দলংখনত আপুনি থিয় দিলেই আপুনি দেখিব এয়া নীলাচল পাহাৰ। প্ৰকৃততে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই নীলাচল পাহাৰে বিশ্বৰ ঐতিহ্যত আমাক অসমক স্থান দিছে, কামৰূপক স্থান দিছে। কামৰূপ কামাখ্যা বুলি কোৱাৰ লগে লগে মাছখোৱা ভৰলুমুখ সকলোৱে জানে, আৰু মাছখোৱা ভৰলুমুখত এই দলংখনত আপোনালোকে উঠিলে এতিয়া অতি অনায়াসে আপোনালোকে যাব পাৰিব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ। এয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ এতিয়া আমি গতি কৰিছোঁ। এয়া যদি মোৰ ফটো সাংবাদিকগৰাকীয়ে দেখুৱাবলৈ কিছু দৃশ্য যদি সক্ষম হয়, এয়া সুন্দৰ এয়া কেবুল ব্ৰিজ, আৰু এই অতি উন্নত প্ৰযুক্তিৰে এই কেবুল ব্ৰিজখন নিৰ্মাণ কৰা হৈছে। ইয়াতে ইতিমধ্যেই বহুতো আপোনাৰ লোড টেষ্টিং কৰা হৈছে, আৰু উন্নত প্ৰযুক্তি বুলি ক'ব লাগিলে ইয়াতে যথেষ্ট পৰিমাণে বাহিৰৰ তথা উন্নত দেশবিলাকৰ যি প্ৰযুক্তি, সেই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ভূমিকম্পইও যাতে এই দলংখনক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে বিশেষ দৃষ্টি লক্ষ্য ৰাখিছে নিৰ্মাণকাৰী সংস্থাটোৱে। আৰু প্ৰকৃততে ক'বলৈ গ'লে এয়া দৃশ্য আজি মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলে লক্ষ্য কৰিছে, চাই আছে। গুৱাহাটীৰ মাছখোৱাৰ পৰা আমি দেখিছোঁ দুগৰাকী লোক আহিছে, তেওঁলোকে সুন্দৰভাৱে চাইছে। তাৰ কেনেকুৱা লাগিলে দলংখনত আহিলে? বঢ়িয়া লাগিলে। কি ক'ব এই ক্ষেত্ৰত? সঁচাকৈ এক বিৰল মুহূৰ্ত নহয় জানো? নিশ্চয় নিশ্চয় নিশ্চয়। আপুনি আগতে এনেকুৱা দৃশ্য দেখিছিলে নেকি? নাই দেখা কেতিয়াও। এইটো বঢ়িয়া লাগিছে, নতুনকৈ ব্ৰিজখন ইটো সিপাৰে জইন হৈছে। তো আজি স্পেচিয়েল দিনত আহিছোঁ, ভাল লাগিছে আৰু বহুত। আজি ভেলেণ্টাইন ডে, হয় হয় হয়। লগতে আপোনাৰ সুন্দৰ এক উপহাৰ বুলি ক'ব লাগিব। এই নিশ্চয়, ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক আপুনি আমাৰ মেট্ৰ' নিউজ গুৱাহাটীৰ আপুনি এই মাধ্যমেৰে আপুনি কি ক'ব? নিশ্চয় তেখেতে বহুত ভাল কাম কৰিছে, আৰু তেখেতে থাকক, নেক্সট পৰ্যায়লৈকে তেখেতে ভাল কাম কৰি যাওক এনেকৈ, তেতিয়া আমাৰ অসম আগবাঢ়ি যাব। সকলোৱে একেমুখে মুখ্যমন্ত্ৰীগৰাকীক শলাগিছে। আহি থকা দিনত তেখেতে মুখ্যমন্ত্ৰীক সকলোৰে এয়ে আশা। আৰু দ্বিতীয়তে অন্য এটা কথা ক'ব লাগিব, এই দলংখন এতিয়া চাফ কৰি ৰখাৰ, পৰিষ্কাৰ কৰি ৰখাৰ আমাৰ দায়িত্ব। আমি যাতে এই দলংখনত আহিলে আমি যাতে কোনো ধৰণে ইয়াতে থু পিক নেপেলাওঁ। আমি এই দলংখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকিলেহে আমাৰ ইয়ালৈ পৰ্যটক আহিব, আৰু পৰ্যটক আহিলেহে আমাৰ ইয়াতে ৰেভিনিউ বাঢ়িব। যদি মোৰ ফটো সাংবাদিকগৰাকীয়ে কিছু অন্য দৃশ্য দেখুৱায়, এতিয়া আমি কিছু আগলৈ যাবলৈ ওলাইছোঁ। আগলৈ এয়া দেখিছে জনসাধাৰণে শিল দৌল ভাঙি তেওঁলোকে ওলাই আহিছে। তেওঁলোকে যদি সন্তানক কাৰোবাক লৈ আহিছে, আজি কোনোবাই সন্ধিয়া ফুৰিবলৈ আহিছে, সকলো এটাই আশা যে এই দলংখনত উঠি তেওঁলোকে ইতিহাসৰ এক সাক্ষী হওক। আমি কিছু অন্য দৃশ্য দেখুৱাবলৈ ওলাইছোঁ। এটা কণমানি আহিছে, আমি জানিম। কেনেকুৱা লাগিল তোমাৰ দলংখনত উঠি পেলাই? ভাল লাগিল। কি ক'বা এই ক্ষেত্ৰত? কেনেকুৱা লাগিল? ক'ত গৈছিলা তুমি? ক'ত গৈছিলা? এই দলংখনত আহিছিলা? ক'ত থাকা তুমি? ক'ত থাকা? শিলপুখুৰীত থাকা। কোন স্কুলত পঢ়া? জুপিটাৰ বিদ্যাপীঠ। অ'কে। এয়া আছিলে এগৰাকী কণমানি। আমি যদি কিছু দৃশ্য দেখুৱাওঁ, ফটো সাংবাদিকগৰাকীয়ে যদি কিছু অন্য দৃশ্য দেখুৱাই, যদি এই দৃশ্য দেখুৱাবলৈ তেওঁ সক্ষম হৈছে, এয়া এক বিৰল মুহূৰ্ত বুলি ক'ব লাগিব। বিভিন্ন লোক আহিছে, সকলোৱে এবাৰ এই দলংখনত উঠি চোৱাৰ সকলোৰে এটা ইচ্ছা। আমি কিছু অন্য লোক আহি আছে, আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ আমি মনৰ কথা আমি জানিম। তেওঁলোকে ইয়াতে নিশ্চিতভাৱে কিবা অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ আহিছিলে। কেনেকুৱা লাগিল দাদা? ভালেই লাগিছে। আমি খন্তেক আগতে ইয়াতে অনুষ্ঠান কৰিবলৈ আহিছিলোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আহিছিলে, বিহু অনুষ্ঠান কৰি আছিলোঁ। তাৰপিছত ঘৰলৈ উভতি যাওঁতে ভাবিলোঁ বোলো যিহেতু আজি সকলো মানুহবিলাক আহি পেলাই ফুৰি আছে, আমি এপাক চাওঁ আৰু কেনেকুৱা লাগে। তাত আহি একেবাৰে সিমূৰলৈকে গ'লোঁ, ভাল লাগিছে। বৰ সুন্দৰ পৰিৱেশ। সঁচাকে এক অভূতপূৰ্ব। দলংখনত সৌন্দৰ্যৰ ক্ষেত্ৰত কি ক'ব? এক কথাত এই দলংখনত যদি আমি থিয় দিওঁ, এইফালে আমি উমানন্দ দেখা পাম, আৰু আনফালে আমি নীলাচল পাহাৰৰ আমি মা কামাখ্যাক দৰ্শন কৰিব পাৰিম। এক সঁচাকে অভূতপূৰ্ব সংযোগ। আপুনি কি ক'ব এই ক্ষেত্ৰত? তাকেই মই সেইটোৱে ভাবি আছোঁ। আচলতে মানে কি হয়, আমি এতিয়া ঠিক সূৰ্য অস্ত যোৱা সময়ত আমি আহিলোঁ। ইফালৰ পৰা সূৰ্যটো অস্ত গৈ আছে, ইফালে পাহাৰখিনি, এইফালে উমানন্দ, আৰু আজি অৱশ্যে এই বতৰত অৱশ্যে ধূলিৰ পৰিমাণটো যদি নাথাকিলেহেঁতেন আৰু মানে ভাল লাগিব। এতিয়া লাহেকে যেতিয়া বৰষুণ আৰম্ভ হ'ব, এই আমাৰ দৃশ্যবিলাক স্পষ্ট হ'ব। মানুহখিনি যেতিয়া আহিব, বিশেষকে অসমৰ বাহিৰৰ মানুহখিনি যেতিয়া আহিব, তো তেওঁলোকে ট্ৰান্সপৰ্টেশ্যনৰ ফালৰ পৰাতো এটা এডভান্টেজটো পাব, নিশ্চয় পাব। লগতে এটা টুৰিজিম পইণ্ট অফ ভিউৰ পৰাও তেওঁলোকে এটা বৰ ধুনীয়া এটা দৃশ্য এটা দেখিবলৈ পাব। খুব ভাল লাগিছে, সেইটো ভাবি ভাল লাগিছে।
অন্য কথা এটা মই আপোনাক সুধিব বিচাৰিছোঁ। আপুনি যিহেতু আমাৰ অসমৰ এগৰাকী নাগৰিক বা আমি ইয়াতে থাকোঁ, আমাৰ এটা খুব মানে বেয়া অভ্যাস থকা বুলি ক'লে ভুল কোৱা নহ'ব যে আমি পথ এটা উন্মোচন কৰি যোৱা দুদিন নহওঁতে আমি তাত থু পেলাওঁ, পিক পেলাওঁ। এইটো আমাৰ এটা মানে কমন মানে কথা হৈ যোৱাৰ নিচিনা হৈছে। এই ক্ষেত্ৰত এই দলংখনত যিহেতু আপুনি কৈছে পৰ্যটকৰ ক্ষেত্ৰত কৈছে যে এই দলংখন চাফ চুফ কৰি ৰখাৰ ক্ষেত্ৰত, পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত বা এনেকুৱা যাতে লেতেৰা পেতেৰা যাতে কোনো নকৰে, সেই ক্ষেত্ৰত আপোনাৰ একদম একান্ত ব্যক্তিগত অনুভৱ কি ক'ব? ব্যক্তিগতভাৱে ক'বলৈ গ'লে এতিয়া আমি যিহেতু এইখন দেশৰ আমি নাগৰিক, এইখন দেশ আচলতে বোলে এই চৰকাৰৰহে দায়িত্ব দেশখন উন্নতি কৰাৰ বা কিবা অমুকৰহে দায়িত্ব তমুকৰ নহয়, এইখন দেশ আমাৰ সকলোৰে দেশ হয়নে? গতিকে আমি সচেতন নাগৰিক হিচাপে এইখন চাফ চিকুণকে ৰখা, অন্ততঃ বেলেগ নহ'লেও এই যে এইবিলাক ডিভাইডাৰৰ কাষত এইবিলাক এই গুটখা খাই পেলাই পিক পেলোৱা হওক, এইখিনি চিভিক চেন্সখিনি মানুহৰ লাহে লাহে আহিব লাগে। আৰু অৱশ্যে একেবাৰে মানে নেগেটিভো নহয়, এতিয়া মানুহখিনি আগৰ তুলনাত কিছু অকণমান কম পৰিমাণে হ'লেও মানে মানুহে ভাবিবলৈ লৈছে যে এই কথাবিলাক চিন্তা কৰিব হৈছে। আৰু ভৱিষ্যতে ভাবোঁ যে এনেকুৱা যদি আমাৰ সচেতনতা যদি থাকে জনতাৰ মাজত, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব লাগে আৰু মানুহখিনি। লগতে এতিয়া আপোনাৰ নিৰ্বাচনৰ সময়, এটা কথা সুধিবই লাগিব নিশ্চিতভাৱে, মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে এতিয়া চাবলৈ গ'লে অসমত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাহিৰে মানে আৰু অন্য ভাল প্ৰাৰ্থী নাই। অৱশ্যে ৰাজনীতিত এইটো এটা মই অলপ ঠিক পোৱা নাই, কাৰণ মানে কি হয়, ৰাজনীতিত যেতিয়া নেতা, বিৰোধী দলৰ নেতাও যেতিয়া মানে এজন ভাল নেতা হ'ব, তেতিয়া ভাল লাগে যে, আৰু কোন জিকিব কোন হাৰিব এইবিলাক মানে মানুহৰ মাজত থাকে, এইজনেও দেখোন ভাল কাম কৰি আছে, এওঁকো আমি চাব পাৰোঁ, বা অন্যজনেও ভাল কাম কৰি আছে, অন্যজনকো আমি চাব পাৰোঁ। তেতিয়াহ'লে মানে কি নাগৰিকৰ মাজত এটা মানে পৰিৱেশ এটা থাকে, সেইটো আগতে আছিল আৰু আমি আশা কৰোঁ যে তেনেকুৱা পৰিৱেশ অসমত আকৌ আহক, ভাল নেতা আহক, ৰাইজৰ হকে কাম কৰক, ৰাইজেও ভাবি চিন্তি পেলাই ভোট দিয়ক সচেতন নাগৰিক হিচাপে। সেয়াই আৰু এয়া আছিল এগৰাকী সাধাৰণ নাগৰিকৰ তেওঁলোকৰ একান্ত মনৰ কথা। সকলোৱে এটা কথাই কৈছে যে এই দলংখনক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব আমাৰ নিজৰ, আৰু আমি যিমান পৰিষ্কাৰ কৰি ৰাখিম সিমানে আমাৰ মাজলৈ পৰ্যটক আহিব, বিশ্বৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহিব, আৰু পৰ্যটক আহিলেহে আমাৰ গোটেই কথাবিলাক বাহিৰলৈ যাব। এতিয়া যদি ফটো সাংবাদিকগৰাকীয়ে যদি অন্য কিছু দৃশ্য দেখুৱাবলৈ সক্ষম হয়, আমি কিছু আগুৱাই যাবলৈ ওলাইছোঁ। কণমানি এজনীক দেখিছোঁ, ক'ত গৈছিলা তুমি? এয়াই আজিৰ দৃশ্য, এয়াই আজি উন্নয়নৰ দৃশ্য। এই দৃশ্য আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে মাছখোৱাৰ পৰা, আৰু মাছখোৱাৰ পৰা উত্তৰ গুৱাহাটীলৈ যিখন দলং এতিয়া বনাইছে, এই দলংখনে এতিয়া যথেষ্ট উন্নয়নৰ পৰিচয় দিছে। আহি থকা দিনত আমি আশা কৰিম আকৌ উন্নয়ন হওক। আমি এগৰাকী দেখিছোঁ, দাদা এজন আহিছে। দাদা, কেনেকুৱা লাগিলে? ভাল। এই নৰ্থ গুৱাহাটী যাৱাৰ কাৰণে একদম সোনকালে যাই পাম, আৰু ইফালে যাৱাৰ কোনো দৰকাৰেই নাই, জামো নহ'ব। নৰ্থ গুৱাহাটী চাগে খুব গৈ থাকে? গৈ থাকো, সেইকাৰণে মই কৈছিলো ভাল পাম, আৰু অহা যোৱা সোনকালে হ'ব। বিজনেছৰ বেপাৰ বা ভাল হ'ব অহা যোৱা কৰিবৰ কাৰণে। অন্য এটা কথা সুধো, এই দলংখনত যেতিয়া আপুনি থিয় দিয়ে, আপোনাৰ পিছফালে আপুনি উমানন্দ আছে, আপোনাৰ সন্মুখত মা কামাখ্যা আছে, বিৰাট ভাল, বহুত ভাল অনুভৱ কৰিছো। সিফালে দেৱতা, সিফালে মা, আৰু কি লাগে? ইয়াৰ মাজত মই থিয় দি আছো, মই কাম কৰি আছো এই মাজত, ধুনীয়া লাগছে। মেডাম আছে, মেডাম কি ক'ব এই ক্ষেত্ৰত? বহুত ভাল লাগিছে, বহুত ভাল, মনটো একদম ভাল লাগিছে আজি। থেংক ইউ। এয়াই আছিলে আজিৰ এয়া দৃশ্য। সকলোৱে এটা কথাই বিচাৰিছে, আকৌ উন্নয়ন হওক, বিশ্বৰ বিভিন্ন কোণৰ পৰা আমাৰ ইয়াতে পৰ্যটক আহক, আৰু উন্নয়নে আমাক যাতে বিশ্বৰ শিখৰলৈ লৈ যাব পাৰে, বিশ্বৰ মানদণ্ডত যাতে আমাক প্ৰতিষ্ঠা কৰিব পাৰে, অসমক যাতে আমি চিনাকি দিব পাৰোঁ, এয়াই সকলোৰে মনৰ একান্ত ইচ্ছা। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ, গুৱাহাটী।